এতিয়া আমাৰ চাৰিওফালে প্ৰকৃতিৰ যি ধ্বংসযজ্ঞ চলি আছে তাৰ বাবে হয়তো আমাৰ পক্ষীকুলে কিছু কষ্ট পাই আছে। আমাৰ পক্ষীকুল সংৰক্ষণৰো আমাৰ অতি প্ৰয়োজনীয় কথা হৈ পৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই সম্পৰ্কে কিছু জ্ঞান দিয়াৰ অৰ্থে বা তেওঁলোকৰ পক্ষীকুলৰ প্ৰতি মৰম অনাৰ বাবে মই আচলতে এই কাৰ্যসূচী হাতত লৈছোঁ আৰু তেওঁলোকে এই যে সুন্দৰকৈ এই চৰাইৰ বাহটো তেওঁলোকে সাজি উলিয়াবলৈ শিকিলে তাৰ আঁৰত আছে মোৰ ওচৰত থকা আমাৰ ভাতৃ হহৰা নিবাসী সুশীল দাস। তেওঁ বৰ্তমান যদিও এটা কোম্পানীত কৰ্মৰত তথাপিও তেওঁ অলপ সময় খৰচ কৰিলে আমাৰ বাবে তেওঁ জীৱনৰ বহুমূলীয়া সময় এইখিনি আৰু তাৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃতিক ভাল পাবলৈ শিকক, এয়াই আমাৰ উদ্দেশ্য। আৰু এনেকুৱা ধৰণে এনেকুৱা কৰ্মৰ জৰিয়তে তেওঁলোকে আৰু 10জনক শিকাওক, তেওঁলোকৰ কৰ্মৰ দ্বাৰা আৰু 10জন অনুপ্ৰাণিত হওক আৰু চৰাইৰ প্ৰতি মৰম বাঢ়ক। আচলতে এইখিনি একদম সৰলভাৱে ক'বলৈ গ'লে এয়াই মোৰ আজিৰ উদ্দেশ্য আছিলে। ধন্যবাদ।